নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ বসুই সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা নাজিৰা নমাটিৰ নাওখলীয়া গাঁৱত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শিৱসাগৰ জিলাৰ অগ্ৰণী সামাজিক ও সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু নাজিৰা নমাটি নাওখলীয়া গাঁওবাসী ৰাইজৰ বিশেষ সহযোগত 17 অক্টোবৰ শুক্ৰবাৰে নাওখলীয়া নামঘৰ তথা শংকৰী কলাকৃষ্টি ক্ষেত্ৰ আৰু প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা জনতাৰ শিল্পী অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপসভাপতি জুৰিমণি দত্তই আগধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ অংশস্বৰূপে অসমবাসী ৰাইজৰ হৃদয়ৰ স্পন্দন সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে পুৱা নামঘৰত গোপিনীসকলে নাম প্ৰসংগ শৰাই উৎসৰ্গা কৰি শিল্পীগৰাকীয়ে ন্যায় পাবলৈ প্ৰাৰ্থনা জনায়। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি নামঘৰ প্ৰাংগণত জুবিন গাৰ্গৰ প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতিয়ে। আনহাতে অনুষ্ঠানত উপস্থিত জ্যেষ্ঠ সাংবাদিক তথা সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই এনে এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে উপদেষ্টা অদিত চন্দ্ৰ দত্ত উপসভাপতি জুৰিমণি দত্তৰ লগতে নাওখলীয়া গাঁৱৰ সমূহ ৰাইজক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। তাৰ পাছতে বুধবাৰী সত্ৰৰ মহিলা শিল্পীসকলে পৰিৱেশন কৰা দিহানামে অনুষ্ঠানটিক এক অন্য মাত্ৰা প্ৰদান কৰে। আনফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সংগীত শিল্পী আলোকপ্ৰাণ কছাৰীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলে। উল্লেখযোগ্য যে প্ৰাণৰ শিল্পীগৰাকীৰ সোঁৱৰণত ৰাইজৰ মাজত প্ৰায় 100টা গছপুলি বিতৰণ কৰাৰ সমগ্ৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা অদিত চন্দ্ৰ দত্ত উপসভাপতি জুৰিমণি দত্ত মাজনী শইকীয়া বীণা দত্ত ৰিংকু দত্ত বন্দনা দত্ত আদিয়ে বিশেষ অৱদান আগবঢ়ায়। শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু নাজিৰা নমাটি নাওখলীয়া গাঁওবাসী ৰাইজৰ বিশেষ সহযোগত আজি নাওখলীয়া নামঘৰ প্ৰাংগণত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় দাবীৰে আমি ইয়াত সকলোৱে মিলি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ পালন কৰোঁ। তেখেতক আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জনাওঁ আজি এই নামঘৰ প্ৰাংগণস্থলীৰ পৰাই। আৰু লগতে বিশেষভাৱে আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে আহ্বান জনাব বিচাৰোঁ যে আমি সমগ্ৰ ৰাইজৰ দৰে আমিও এটা কথা উপলব্ধি কৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় যিমান সোনকাল হ'ব লাগিছিল তাত বহুতো পলম হৈছে। ইতিমধ্যে ৰাইজ অপেক্ষা কৰি আছে। আমি প্ৰাণৰ শিল্পীগৰাকীৰ লগৰ মৃত্যুৰ হত্যাকাণ্ডৰ লগত যিসমূহ মানুহ জড়িত হৈ আছে যোন মানুহৰ নাম সাঙুৰ খাইছে এই সকলোকে যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে আৰু ৰাইজৰ বিশেষ আশা ৰাইজে আশাৰে বাট চাই আছে। আমি আশা কৰোঁ যাতে অসম চৰকাৰে এইটো উদ্যোগ লৈ জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰি আমাৰ সকলোৰে আশা পূৰণ কৰিব। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট নিউজ নাও।